দেখা গৈছে আপোনালোকৰ এই ২ নম্বৰ বুৰবান্দাৰ যিটো ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে, এই গৰাখহনীয়া সন্দৰ্ভত আপোনালোকে কি ক'ব? আমালোকৰ সেই গাইডবানটো দিব লাগে, গাইডবানটো দিব লাগে। আপোনালোকৰ ইয়াতে কিমান দিন ধৰি গৰাখহনীয়া চলি আছে? 12-15 বছৰ হৈ গ'ল। আপোনালোকৰ এই কেইটা গাঁও আছিল ইয়াতে? 7টামান গাঁও আছিল। আপোনালোকৰ সমষ্টি কি? সামগ্ৰী সমষ্টি। সামগ্ৰী সমষ্টিৰ বিধায়ক কোন আছিল? ৰকিবুল হুছেইন। ৰকিবুল হুছেইনটো আপোনাৰ 2001 চনৰ পৰা 2015 চনলৈকে মন্ত্ৰী আছিল। হয়, এইটো সময়তে আছিল আৰু আগৰে পৰা আছিল। পিছততো আপোনাৰ বিধায়ক আছিল। হয়, তেখেতে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? নাই, লোৱা নাই। তেখেতে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আপোনালোকৰ যিখিনি মানুহ আপোনাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদীত যা গৈছে, সেইখিনি মানুহ এতিয়া ক'ত আছে? মাতৰিত আছে, সেয়া লাউখা বজাৰত আছে আৰু বেলেগ জেগাত গৈছে। দেখা গৈছে আপোনালোকৰ ইয়াতে এটা শিৱ মন্দিৰ আছে। শিৱ মন্দিৰটো যা গৈয়ে আছে। শিৱ মন্দিৰটোত দেখা গৈছে যে আপোনালোকৰ উপাসনাস্থলী আপোনাৰ যা গৈছে। আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কি আহ্বান জনাব? আমাক ৰক্ষা কৰিবলৈ আমি অনুৰোধ জনাও। আমি কেনেকৈ আমি বাচিম, মানে ইয়াত আমাৰ ৰাইজ কেনেকে ৰক্ষা পাব? গাইডবানৰ ব্যৱস্থা কৰি দিব।